ডিজিটেল আসাম অনলাইন চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। পিএম কিষাণৰ 18 নম্বৰ কিস্তিৰ ধন কেতিয়া লাভ কৰিব এক্সাক্ট ডেট আহি পৰিছে আৰু যোনসকলে পিএম কিষাণৰ কাৰণে নতুনকৈ আবেদন কৰিছে ষ্টেটাস কেনেকৈ চেক কৰিব। পিএম কিষাণৰ আপোনালোকে লিষ্টখন চেক কৰিবলৈ গ'লে মানে আপোনালোকৰ নামটো আপডেট নহয়, কাৰণ লিষ্টখনত আপডেট হ'বলৈ দিন লাগে। আপোনালোকৰ এপ্ৰুভ হৈছে নে নাই হোৱা কেনেকৈ চেক কৰিব। আৰু পিএম কিষাণৰ বছৰি যোনটো আপোনালোকক 6000 টকা দিয়ে, এইটো 8000 টকা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। 2024ত নহ'ব পাৰে, 2025ৰ পৰা আপোনালোকে 6000 হলনি আপোনালোকে 8000 টকা পোৱা সম্ভাৱনা আছে। বহুতো মিডিয়া ৰিপৰ্টত এইটো কথা উল্লেখ কৰিছে যে 6000 হলনি 8000 টকা হ'ব আৰু আপোনালোকক ইনষ্টলমেন্টটো একেটাই দিব 2000 কৈ। নেক্সট বছৰৰ পৰা আপোনালোকক বছৰকত 4টা ইনষ্টলমেন্ট প্ৰদান কৰিব, 2000 কৈ 8000 টকা দিব। আমাৰ ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণেও এইটো কথা উল্লেখ কৰিছিলে। আৰু আপোনালোকে 18 নম্বৰ কিস্তিৰ ধন কেতিয়া লাভ কৰিব তাৰ আগতে জানি লওক। আৰু যোনসকল নতুন বেনিফিচিয়াৰী আছে সেইসকলে কেনেকৈ ষ্টেটাসটো চেক কৰিব। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত সাৰ্চ বক্সত টাইপ কৰিব পিএম কিষাণ। ইয়াত দেখিছে মই টাইপ কৰি দিলো। টাইপ কৰাৰ পিছত সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত দেখিছে প্ৰথম লিংকটো পিএম কিষাণ সন্মান নিধি, এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত দেখিছে এইটো ষ্টেটাস অফ সেলফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ বা CSC ফাৰ্মাৰ্স, এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত দেখিছে এইটো আধাৰ নাম্বাৰ, ইয়াত আপোনালোকৰ আধাৰ নাম্বাৰটো দিবলৈ দিছে। ইয়াত আপোনালোকে আধাৰ নাম্বাৰটো ফিল কৰি দিব। আধাৰ নাম্বাৰটো ফিল কৰাৰ পিছত সাইডত দেখিছে কেপচা কোড, এই কেপচা কোডটো যেনেকৈ দিয়া আছে তেনেকৈ ইয়াত ফিল কৰি দিব। কেপচা কোডটো ফিল কৰাৰ পিছত সাইডত দেখিছে সাৰ্চ, এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত গোটেই ডিটেইলছখিনি আহি যাব। আপোনালোকে ষ্টেটাসটো চাব পাৰিব আপোনালোকৰ এপ্ৰুভ হৈছে নে নাই হোৱা। আপোনালোকে ইয়াত দেখিছে ষ্টেটাস তলত, এইটোত আপোনালোকে চাব পাৰিব আপোনালোকৰ এপ্ৰুভ হৈছে নে নাই হোৱা। যদি এপ্ৰুভ হৈছে আপোনালোকৰ এপ্ৰুভ বুলি লিখা থাকিব। যদি আপোনালোকৰ যদি ৰিজেক্টও হয় তেনেহলে ৰিজন ফৰ ৰিজেকশ্যন, ইয়াত আপোনালোকৰ ৰিজনটো লিখি দিব কিহৰ কাৰণে ৰিজেক্ট হৈছে। এনেকৈ যোনসকলে নতুনকৈ আবেদন কৰিছিলে সেইসকলে এনেকৈ ষ্টেটাসটো চেক কৰিব পাৰিব। আৰু আপোনালোকে পিএম কিষাণৰ 18 নম্বৰ কিস্তিৰ ধন কেতিয়া লাভ কৰিব। আমালৈ আপডেট অহা অনুসৰি আপোনালোকে পিএম কিষাণৰ 18 নম্বৰ কিস্তিৰ ধন আপোনালোকে অক্টোবৰ মাহৰ 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত আপোনালোকে পাব লাগে। হয়তো দুদিনমান আগপিছ হ'ব পাৰে। আশা কৰোঁ আপোনালোকক আজি যোনকেইটা ইনফৰমেশ্যন দিলোঁ আপোনালোকে চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো টিপি দিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ধন্যবাদ।